নমস্কাৰ অসমবাসীলৈ। আজি মই তিনিটা গুৰুত্বৰ কথা ক'বলৈ আহিছোঁ। যিহেতু অসমত প্ৰায়ে বহুত যুদ্ধ হৈছে, তাৰ বাদে পাকিস্তানৰ লগত এনেকুৱা হৈছে, দেশদ্ৰোহী বুলি বহুতকে সজাব বিচাৰিছে অসমত থাকিও। অসমৰ বিষয়ে অসমত থাকিও আজিলৈকে বহুতে অসমৰ বিষয়ে অসমৰ বিহু কেইটা তাকো নাজানে। যিহেতু আজি এই ভিডিঅ'ত মই ক'বলৈ বিচাৰিছোঁ, যিবিলাকে নাজানে বিহু কেইটা তাকে ক'ব বিচাৰিছোঁ। যিহেতু আমাৰ বিহু হয় তিনিটাই, আমাৰ বিশেষ বিহু তিনিটাই: ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। এই তিনিটা বিহু হৈছে, ৰঙালী বিহুত আমাৰ হুঁচৰি গোৱা হয়, গৰু গা ধোৱা হয়, সেইটো হ'ল ৰঙালী। যিহেতু নচা আনন্দ ফূৰ্তি হয়, সেইটোক কোৱা হয় ৰঙালী বিহু। আৰু কঙালী বিহু ইয়াকে কোৱা হয় কাতি বিহুত, যিহেতু চাকিহে অকল ধানৰ গুৰিত জ্বলোৱা হয়, ধানতলিত জ্বলোৱা হয়, আপোনাৰ তুলসী তলত সেৱা সৎকাৰ কৰা হয়, সেইকাৰণে তাত একো খোৱা বোৱা ভোগ নাথাকে কাৰণে তাক কোৱা হয় কঙালী বিহু। আৰু ভোগালী বিহু মানে হৈছে ভোগ কৰা। যিহেতু আমি যিহেতু মাঘৰ বিহুত আমি ভেলাঘৰ বনাওঁ, ভেলাঘৰ বনাই তাত আমি ভোজ বনাই খাওঁ, সেইটো এটা ফূৰ্তি, সেইকাৰণে তাক কয় ভোগালী বিহু। কাৰণ ভোজ খোৱা হয়, যেতিয়া ভোগ খোৱা হয়, সেইকাৰণে ভোগালী বিহু। এইকেইটা কথা অসমত থাকিলে মনত ৰাখিব। বহুত অসমত এনেকুৱা দাদাগিৰি আছে, আপোনাক ধৰি পেলাই হয়তো ক'বও পাৰে। আমাৰ অসমত যদি আপুনি অসমীয়া হয়, তেতিয়াহ'লে অসমবাসী হয়, তেতিয়াহ'লে আপুনি বিহু তিনিটা কথা কওক। এনেকুৱা বহুত বিতৰ্ক কৰিবও পাৰে। সেইকাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ কাৰণে বিশেষ বনাইছোঁ যিবিলাকে নাজানে। আৰু যিখিনি উঠি আহিছে প্ৰজন্ম, সেইখিনি মোবাইল কমাই চাব। আজিকালি বহুতে দেখিছোঁ মোবাইল চোৱা, যিহেতু মোবাইলটো চোৱা কমাব। আৰু দেশখনত কি হৈছে কি নহৈছে সেইবিলাক চাবা মোবাইলত। এনি টাইম গেম খেলাটো ভাল কথা নহয়। ধন্যবাদ, আজি ইমানেই। আৰু যদি মোৰ চেনেলটো নতুনকৈ আপোনালোকে চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। গুৰুত্বভাৱে বহুতবিলাক ভাল ভাল ভিডিঅ' পাই থাকিব। তেনেহ'লে আজিলৈ বাই।